হাথিনাপুৰ নামে এখন গাঁও আছিল আৰু তাত এহাল দম্পতি জামিনী আৰু ৰমেন সিহঁতৰ দুজনী কন্যা জিনা আৰু মিনা। ৰমেনে গাঁৱৰে মহাজনৰ তাত খেতিৰ কাম বন কৰিছিল, আনহাতে জামিনীয়ে গাঁৱৰ এজন অতি ধনী ব্যক্তিৰ তাত বিভিন্ন কামত সহায় কৰি দিছিল। দুয়োৰে উপাৰ্জনত তেওঁলোকৰ সংসাৰ অতি সুখেৰে চলিছিল। এদিনাখন হস্তিনাপুৰ গাঁৱত বহুত গৰম পৰিছিল। গৰমৰ প্ৰকোপত সকলো গাঁওবাসীয়ে লগ হৈ গছৰ তলত আলোচনা কৰিছিল যে ইমান গৰম পৰিছে, গৰমৰ বাবে আমি সকলো উপায়হীন হৈ পৰিছো। এদিনাখন নিশা ৰমেন আৰু জামিনীয়ে আলোচনা কৰিলে, ইমান গৰম পৰিছে, গৰমৰ বাবে একেবাৰে উপায়হীন হৈ পৰিছো, কি কৰিম তাকেই ভাবি পোৱা নাই। এনেদৰে দুয়োজনে আলোচনা কৰি নিশাৰ বাবে ভাত সাজু কৰিবলৈ জামিনীক ক'লে আৰু ৰমেন ৰাতিপুৱাই কামলৈ যাব বুলি ক'লে। তাৰ পিছদিনাখন ৰাতিপুৱা ৰমেন কামলৈ গ'ল, আনহাতে জিনা আৰু মিনা দুয়োজনীক স্কুলত থৈ জামিনীও কামলৈ গ'ল। জামিনীৰ মালিক বহুত ধনী ব্যক্তি আছিল আৰু তেখেতৰ দুজন ল'ৰা ছোৱালী আছিল। তেওঁলোক হ'ল জোন আৰু নয়না, দুই ভাই ভনী। জামিনী যোৱাৰ পিছত মালিকনে তাইক ক'লে যে জামিনী, তুমি আহিছা। তুমিতো জানাই আজি জোনৰ বাৰ্থডে, গতিকে তুমি মোক বহুত কামত সহায় কৰি দিব লাগিব আৰু গধূলি জোনৰ লগ বন্ধু আহিব, গতিকে আজি বহুত কাম আছে। হ'ব মালিকনী বাইদেউ, মই আপোনাক সকলো কামতে সহায় কৰি দিম। এতিয়া মই কামত লাগোগৈ, যিহেতু আজি বহুতো কাম আছে, গতিকে মই এতিয়া কামলৈ যাওঁ। তাৰপিছত জামিনীয়ে ৰন্ধা বঢ়া, ঘৰ সৰা মোচা, বেলুন লগোৱা, লাইট লগোৱা ইত্যাদি কামবোৰ কৰিলে। তাৰ পিছত জামিনীয়ে কাম শেষ হোৱাৰ পিছত ঘৰলৈ যাবলৈ ওলাল আৰু মালিকনীক ক'লে যে মালিকনী বাইদেউ, আপুনি যিবোৰ কাম কৰিব দিছিল সকলোবোৰ হৈ গ'ল, এতিয়া মই ঘৰলৈ যাব পাৰোঁনে বাইদেউ? তুমি এতিয়া যোৱাগৈ, আৰু বহু কাম আছে। সন্ধিয়া 4 বজাৰ আগে আগে আহিবা আৰু লগত তোমাৰ ছোৱালী দুজনীকো লৈ আহিবা। পলম নকৰিবা, সোনকালে আহিবা কিন্তু। হ'ব বাইদেউ, মই সোনকালে আহিম আৰু সিহঁত দুজনীক লগত লৈ আহিম। এতিয়া মই যাওঁ। সন্ধিয়া সময়ত জামিনীয়ে নিজৰ ছোৱালী দুজনীক লৈ মালিকৰ ঘৰলৈ বুলি ৰাওনা হ'ল। ছোৱালী দুজনী মালিকৰ ঘৰত সোমাই এক অদ্ভুত অনুভূতি লাভ কৰিলে। সিহঁতে গাত ঠাণ্ডা ঠাণ্ডা বতাহ লাগিল আৰু মাকক সুধিলে, মা, ইমান গৰমতো ইয়াত ঠাণ্ডা ঠাণ্ডা বতাহ ওলাইছে কিয় মা? ইমান ভাল লাগিছে। সেই সময়ত জোন ওচৰলৈ দৌৰি আহে আৰু কয়, আমাৰ ঘৰত এচি আছে, সেইকাৰণে তুমি ঠাণ্ডা ঠাণ্ডা বতাহ পাইছা। তোমালোকৰ এচি আছে, সেইকাৰণে ইমান ঠাণ্ডা বতাহ মাৰিছে। বাহিৰত ইমান গৰম, ইয়াত অকণো অনুভৱ হোৱা নাই। কি যে ভাল লাগিছে। জোন, আহা, এতিয়া কেক কাটিব লাগে। এতিয়া কেক কটাৰ সময়, তোমালোক সকলোৱে আহা। হেপী বাৰ্থডে টু ইউ। জোনে কেক কাটি থকাৰ সময়তে সিহঁত দুই ভনীয়ে এচিৰ বতাহ খাই খাই নয়নাৰ ৰুম পালেগৈ আৰু নয়নাৰ ৰুমৰ ভিতৰলৈ দুই ভনী সোমাই গ'ল আৰু দুই ভনী নয়নাৰ ৰুমত গৈ ক'বলৈ ধৰিলে যে অ' মা, ইমান কোমল বিছনা, আমি কাহানিও এই বিছনা দেখি পোৱা নাই। ব'লা আমি দুয়োজনী অলপ শুগৈ, বিছনাখন মোৰ বহুত ভাল লাগিছে। তাৰ পিছত দুইজনী ভনীয়ে বিছনাখনৰ কথা আৰু এচিৰ বতাহৰ কথা কৈ দুইজনীয়ে এই বিছনাখনত অতি আৰামেৰে শুই পৰিল আৰু দুয়োজনী ভনীৰে এই বিছনাখনতে গভীৰ টোপনি আহি গ'ল। দুইজনী একো গম পোৱা নাছিল। এনেতে নয়না ৰুমলৈ সোমাই আহিল আৰু দুইজনী ভনীক তাত দেখা পালে। নয়নাই চিঞৰিব ধৰিলে, মা, ক'ত আছা তুমি? চোৱাচোন ইহঁতে কি কৰিছে। ইহঁত দুজনীয়ে মোৰ বিছনাখন শেষ কৰি পেলালে। তহঁত দুজনে ইয়াত কেনেকৈ আহিলি আৰু কিয় সোমালি? তহঁতৰ লেতেৰা কাপোৰেৰে মোৰ এই বিছনাখন লেতেৰা কৰি পেলাইছ। হুলস্থুল শুনি জামিনীয়ে নয়নাৰ ৰুমলৈ দৌৰি গ'ল আৰু মালিকনীক সুধিলে, বাইদেউ কি হৈছে? চোৱা, ইহঁত দুজনীয়ে কি কৰিছে, মোৰ বিছনাখন লেতেৰা কৰি পেলাইছে। মই ভাবিছিলো ইহঁতে এনেকুৱা পাৰ্টি কেতিয়াও দেখা নাই। ইহঁতৰ মন ভাল লগাবলৈহে মই ইহঁতক মাতিছিলো। মই ইয়াতে দুখীয়াৰ ধৰ্মশালা খুলি থোৱা নাইতো। আচলতে তোমালোকৰ নিচিনা দুখীয়া দৰিদ্ৰক ইয়াত সোমাবলৈ দিয়াটোৱে ভুল। তোমালোকে সুবিধা বুজি এইবিলাক সকলো কৰা। আজিৰ পৰা তুমি ইয়াত কামত আহিব নালাগে। তোমাৰ আজিৰ পৰা কাম বন্ধ। আজিৰ পৰা তুমি এইখন ঘৰত কেতিয়াও নাহিবা আৰু মোৰ ঘৰতো তোমাৰ স্থান নাই। তোমাক মোৰ ঘৰৰ ওচৰতো যেন দেখা
নাপাওঁ বাইদেউ ইহঁত অতি সন্মানী শিশু ইহঁতে এইবোৰ নাজানি কৰিছে ইহঁতে আৰু এইবোৰ ভুল দুনিয়াই কেতিয়াও নকৰে মই ইহঁতক বুজাম বাইদেউ আপুনি মোক এবাৰলৈ ক্ষমা কৰি দিয়ক আপুনি এনেকুৱা নকৰিব আপুনি মোক এবাৰলৈ ক্ষমা কৰি দিয়ক মই পিছলৈ এনেকুৱা ভুল কেতিয়াও নকৰোঁ বাইদেউ মই তোক এইখন ঘৰৰ পৰা ওলাই যাব কৈছোঁ তই তৎক্ষণাত এইখন ঘৰৰ পৰা ওলাই যা এনেদৰে বহুত গালি আৰু অপমানৰ মাজেৰে জামিনীক তেওঁৰ মালিকনীয়ে তেওঁৰ ঘৰৰ পৰা বিদায় দি দিলে দুদিনৰ পিছৰ কথা এদিনাখন জামিনীহঁতৰ ঘৰত কোনো ধৰণৰ খোৱা বস্তু নাছিল ৰমেন গৈছিল কামলৈ জামিনীয়ে খোৱাৰ টুকুৰিটো আগত লৈ ভাবিছিলে যে এনেকৈ আৰু কিমান দিন চলিম আমি দুইজনৰ উপাৰ্জনেৰে ঘৰখন বহুত ধুনীয়াকৈ চলিছিল কিন্তু এতিয়া নহ'ব মই কিবা এটা কৰিব লাগিব মোৰ ছোৱালী দুজনীৰ মুখলৈ চাই মই কিবা এটা কৰিব লাগিব এনেদৰেই নহ'ব এইখিনি সময়তে ৰমেন ঘৰলৈ সোমাই আহিল হেৰা কি ভাবিছা আজিতো ঘৰত একো খোৱা বস্তু যোগাৰ নাই কি কৰিম বুলি ভাবিছা এতিয়া মই মহাজনৰ ঘৰৰ পৰা আহোঁতে বহুতো খোৱা বস্তু লৈ আহিছোঁ মহাজনে মোক খোৱা বস্তুবিলাক দি পঠাইছে এয়া লোৱা তাৰপিছত সিহঁতে পৰম তৃপ্তিৰে খাই শুই থাকিল পিছদিনা ৰাতিপুৱা জামিনীয়ে বহু কথা চিন্তা কৰি মালিকনীৰ ঘৰলৈ গ'ল পুনৰ কাম বিচাৰি আৰু মালিকনীক মাতিলে কিন্তু মালিকনীয়ে তাইক বহুত অপমান কৰি এইখন ঘৰলৈ আহিবলৈ পুনৰ মানা কৰিলে তাই মালিকনীক বহুত বুজালে যে বাইদেউ মোৰ ঘৰত বহুত অভাৱ অভিযোগ হৈছে গতিকে কিবা এটা কাম দিয়ক কিন্তু মালিকনীয়ে তাইৰ কোনো কথা নুশুনি তাইক ঘৰৰ পৰা বাহিৰ কৰি দি পুনৰ অপমান কৰি পঠিয়ালে তাৰপিছত জামিনীয়ে উপায়বিহীন হৈ দুখ মনেৰে ৰাস্তাৰে গৈ আছে তেনেতে জামিনীয়ে এখন ফলক দেখিব পালে ফলকখনত লিখা আছিল যে দোকানৰ বাবে এজন কাৰিকৰৰ প্ৰয়োজন আগ্ৰহী ব্যক্তিয়ে তলত দিয়া নম্বৰত যোগাযোগ কৰিব জামিনীয়ে এইটো দেখি মনতে ভাবিলে যে তাই দেখোন এই নম্বৰত যোগাযোগ কৰিব পাৰে এই ভাবি তাই নম্বৰটো লৈ ঘৰলৈ বুলি ৰাওনা হ'ল আৰু দোকানখনলৈ গ'ল দোকানী দাদা আপোনাক বাৰু কাৰিকৰৰ প্ৰয়োজন আছে নেকি মই আপোনাৰ দোকানত কাৰিকৰী কাম কৰিবলৈ আহিছোঁ তুমি চাওমিন ম'ম' আদি বনাব জানানে নাজানা দাদা মই চাওমিন ম'ম' আদি সকলোবোৰ অতি ভালদৰে বনাব জানো আপুনি মোক বিশ্বাস কৰি লওক আৰু মোক কামটো দিয়ক দাদা হ'ব তুমি এতিয়া গ্ৰাহকবিলাকক কি লাগে দিয়াগৈ তাৰপিছত জামিনীয়ে সেইখন দোকানত কাম কৰিব ধৰিলে আৰু কাষ্টমাৰসকলক যি লাগে সেইবোৰ তাই যোগাৰ ধৰি গ'ল এদিনাখন নিশা জামিনী তুমি কালিৰ পৰা ৰন্ধা বঢ়া কৰিব লাগিব তুমি পাৰিবানে কৰিবলৈ হয় মালিক দাদা মই পাৰিম মই অতি সুন্দৰভাৱে কৰিব পাৰিম এয়া লোৱা আজি তোমাৰ এই দৰমহা পইচা লৈ অতি আনন্দ মনেৰে জামিনীয়ে ঘৰলৈ ৰাওনা হ'ল আৰু বাটত এখন দোকানত তাই লাগতিয়াল বিভিন্ন সামগ্ৰী ঘৰৰ বাবে লৈ গ'ল আৰু তৃপ্তিৰে এসাঁজ বনালে সকলোৱে ভাল পোৱা হ'ল সিহঁতৰ ল'ৰা ছোৱালীৰ মনতো আজি আনন্দ ইয়াৰ পিছত ৰমেন আহিল জামিনীয়ে আনন্দ মনেৰে ৰমেনে সকলো কথা ক'লে আৰু সিহঁত চাৰিওজন একেলগৈ খাবলৈ বহিল পিছদিনাখন ৰাতিপুৱা জামিনীয়ে ছোৱালী দুজনীক স্কুলত থৈ দোকানলৈ গ'ল আৰু দোকানত তাই আজি ৰন্ধা বঢ়া কামত লাগিল আজি কাষ্টমাৰে তাত বিভিন্ন বস্তু খালে আৰু বহুতো ভাল পালে তাৰপিছত দোকানীজনক ক'বলৈ ধৰিলে যে দোকানী দাদা আজি আপোনাৰ বস্তু বহুত ভাল হৈছে আজি বহুদিনৰ মূৰত মই আপোনাৰ দোকানত বহুত সুস্বাদু বস্তু খাবলৈ পাইছোঁ এয়া কেনেদৰে সম্ভৱ হৈছে দোকানী দাদা বহুত ভাল লাগিছে আজি দোকানত বস্তু খাই এনেদৰে কাষ্টমাৰজনে বিভিন্ন প্ৰশংসা কৰিলে কাষ্টমাৰৰ প্ৰশংসা শুনি দোকানীজনৰ মন ভৰি পৰিল আৰু ক'বলৈ ধৰিলে যে এই সকলোবোৰ জামিনীৰ বাবে সম্ভৱ হৈছে মই আগৰ পৰা দুখন দোকান চলাই আহিছোঁ কিন্তু গ্ৰাহকে মোক কোনোদিনে এনেকুৱা ভাল পোৱা বুলি কোৱা নাছিল কিন্তু আজি এই গ্ৰাহকৰ মনত সন্তুষ্টি দেখি মোৰ বহুত ভাল লাগিছে জামিনী তুমি এইবিলাক কেনেকৈ বনালা দোকানী দাদা মই এইবিলাক অতি সাধাৰণভাৱে বনাইছোঁ আপোনালোকে যেনেদৰে বনাই এনেদৰে বনাইছোঁ দাদা মই সেইদিনাখন ৰাতি দোকানীয়ে জামিনীক ক'ব ধৰিলে জামিনী আজি আমাৰ দোকানৰ বহুখিনি বস্তু ভালেখিনি বিক্ৰী হ'ল অহা কাইলৈ আমি ভালকৈ আৰু বিক্ৰী কৰিব লাগিব মই ভাবিছোঁ গ্ৰাহকসকলৰ বাবে ইয়াত এটা এচি লগাম তেতিয়াহে গ্ৰাহকসকলে ভালদৰে খোৱা লোৱা কৰিব পাৰিব
এতিয়া গ্ৰাহকসকলৰ কোনো অসুবিধা নহয় জামিনী কালি অকণমান আৰু সোনকালে আহিবা আমি যাতে আৰু বেছিকৈ বস্তু বিক্ৰী কৰিব পাৰোঁ হ'ব দাদা আহিম মই এদিনাখন ৰাতি জামিনী নিজ ঘৰলৈ গ'ল আৰু পিছদিনা ৰাতিপুৱা অতি সোনকালে তাই দোকানলৈ আহিলে দোকানত আহি তাই দেখে যে দোকানত এচি লগোৱা আছে আৰু বহুতো কাষ্টমাৰেৰে দোকানখন ভৰ্তি হৈ আছে তাই দোকানৰ বিভিন্ন কাষ্টমাৰবোৰক বিভিন্ন বস্তুৰে আপ্যায়ন কৰিলে আৰু যি যি লাগে সকলোবোৰ সুবিধা দিলে সেইদিনাখন ৰাতি দোকানী আৰু জামিনীয়ে বিভিন্ন কথা আলোচনা কৰি জামিনী ঘৰলৈ গ'ল ঘৰলৈ আহি জামিনীয়ে দেখিলে যে সিহঁতৰ দুই কন্যাই আলোচনা কৰি আছে যে মা কিমান গৰম পৰিছে ন আমিও যদি এটা এচি লৈ এচি বতাহ খাব পাৰিলো হয় কিমান ভাল লাগিলে হয় ন মা কিন্তু আমাৰ ভাগ্যত জানো এয়া আছে আমি কেতিয়াবা এচিৰ বতাহ ল'ব পাৰিম জানো মা জামিনীয়ে তাই ছোৱালী দুজনীৰ কথা সকলোবোৰ শুনা পালে আৰু ভিতৰলৈ সোমাই আহি খবৰ ধৰিলে যে তোমালোকে কিতাপ পঢ়িছানে এইবোৰে কৰি আছা এতিয়া দুইজনীয়ে ধুনীয়াকৈ যোৱা আৰু কিতাপৰ টেবুলত বহা গ'ল নহ'লে তোমালোকক একো খাব নিদিওঁ মই এতিয়া পাকঘৰত যাওঁ আৰু তোমালোকৰ বাবে কিবা বনাওঁ পিছদিনাখন ৰাতিপুৱা কাম বন সামৰি জামিনী দোকানলৈ যায় ৰাস্তাত গৈ থাকোঁতে তাই এখন সৰু দোকান দেখিবলৈ পায় তাই দোকানখনৰ ওচৰলৈ যায় আৰু জুমি চাই দেখে যে দোকানখনত ফ্ৰিজ টিভি ফেন এচি আদি বিভিন্ন বস্তুৰে ভৰি আছে তাই দোকানীজনক সোধে দাদা এইবোৰ কি বস্তু দোকানীজনে তাইক কয় যে ভনী এইবোৰ বিভিন্ন বস্তু ছেকেণ্ড হয় এইবোৰ অতি কম দামত লাভ কৰিব গতিকে আপুনি যদি ল'ব পাৰে তেতিয়া জামিনীয়ে দোকানীজনক সুধিলে দাদা এই এচিটোৰ দাম কিমান হ'ব তেতিয়া দোকানীজনে তাইক ক'লে যে ভনী এই এচিটোৰ দাম 12,000 টকা হ'ব তুমি ল'ব পাৰিবা তেতিয়া জামিনীয়ে ক'লে যে দাদা মোৰ হাতত ইমান টকা নাই যদি আপুনি 10,000 টকাত দিয়ে এই এচিটো মই ল'ব পাৰোঁ মোৰ ছোৱালীহালৰ বহুত ইচ্ছা এচিৰ ঠাণ্ডা বতাহ খাবলৈ যদি আপুনি মোক দয়া কৰে মইতো ল'ব পাৰোঁ কথা শুনি দোকানীয়ে জামিনীক এচিটো দিবলৈ বাধ্য হয় আৰু জামিনীৰ ঘৰত এচিটো লৈ আহে তাৰ পিছত দোকানীয়ে জামিনীৰ ঘৰত এচিটো লগাই দিয়ে আৰু ছোৱালী দুজনীক ঠাণ্ডা বতাহ খাবলৈ দিয়ে ছোৱালী দুজনীয়ে এচিৰ ঠাণ্ডা বতাহ গাত লগাৰ পিছত পৰম আনন্দ পায় আৰু দুইজনীয়ে বিভিন্ন কথা কোৱাকৈ কৰিবলৈ ধৰে দুইজনীৰ মনত আজি বহুত আনন্দ কিয়নো সিহঁতৰ ঘৰত আজি এচি লগাইছে দুইজনী আনন্দতে ক'ব নোৱাৰা হৈ পৰিল আৰু আনন্দতে নাচিব ধৰিলে তাৰ কিছু সময় পিছত ৰমেন ঘৰলৈ আহিল আৰু জামিনীক ক'ব ধৰিলে যে ধন্যবাদ জামিনী তুমি যে ল'ৰা ছোৱালীহালৰ ইমান ডাঙৰ সপোন এটা পূৰণ কৰিছা আজি সিহঁতৰ ঘৰৰ মনত সকলোৰে আনন্দ কিয়নো সিহঁতৰ বহুদিনীয়া সপোন এটা পূৰণ হ'ল জামিনীয়ে বহু কষ্টেৰে টকা উপাৰ্জন